যোৰহাটৰ এগৰাকী শিক্ষাগুৰুৱে নতুন জীৱন বিচাৰি কান্দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি অলপ সহায় কৰিব নোৱাৰোনে? অজস্ৰ মানৱ সৃষ্টি কৰা শিক্ষক উৎপল শৰ্মা আজি বিপদত। হায়দৰাবাদৰ পৰা কান্দি কান্দি সহায় বিচাৰিছে শিক্ষক উৎপল শৰ্মাই। পুনৰ এই পৃথিৱীত মোৰ বৰ্তমান এনেকুৱা এটা অৱস্থা পাইছে যে মই নিজৰ ফাৰ্ডাৰ ট্ৰিটমেণ্টখিনি কৰিবলৈ সক্ষম নহ'ম। যোৰহাটৰ এগৰাকী পৰিচিত ব্যক্তিগত শিক্ষক। উত্তৰ পশ্চিম যোৰহাটৰ কেইবাটাও অঞ্চলৰ বাবে প্ৰায় 2000 চনৰ পৰা আছিল এটা চিনাকি নাম শিক্ষক উৎপল শৰ্মা। দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছিল সাহসৰ প্ৰতীক। বিগত 25টা বছৰে কিমান যে দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক তেওঁ বিনামূলীয়াকৈ শিক্ষাদান কৰি মানৱ সম্পদ কৰি গঢ়ি তুলিলে, তাৰ যেন তালিকাখন গণি শেষ কৰিব নোৱাৰা। আৰু এইগৰাকী মানৱ দৰদী শিক্ষক আজি বিপদত পৰিছে। কেইটামান টকাৰ অভাৱৰ বাবে জীৱন মৃত্যুৰে যুঁজিছে। লিভাৰৰ জটিল ৰোগত আক্ৰান্ত হৈ বিগত প্ৰায় কেইবা মাহ ধৰি তেওঁ চিকিৎসাধীন অৱস্থাত আছে। কিন্তু এতিয়া উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ গৈ তেওঁ বিপদত পৰিছে। অৰ্থৰ অভাৱত ভুগি তেওঁ মৰণ কাতৰ চিঞৰ দিছে চিকিৎসালয়ৰ বিচনাৰ পৰা। পুনৰ এই পৃথিৱীত মোৰ বৰ্তমান এনেকুৱা এটা অৱস্থা পাইছে যে মই নিজৰ ফাৰ্ডাৰ ট্ৰিটমেণ্টখিনি কৰিবলৈ সক্ষম নহ'ম। গতিকে আপোনালোকৰ সহায় সহযোগিতা একমাত্ৰ প্ৰয়োজন। আশা কৰোঁ আপোনালোকে আমাক সহায় কৰিব। এই সময়ছোৱাত তেওঁক প্ৰয়োজন হৈছে বৃহৎ পৰিমাণৰ অৰ্থ অবিহনে তেওঁ আজি অসহায়। তেওঁ বাৰে বাৰে কৈছে, 25টা বছৰে মানৱ সেৱা কৰিম, মোক এতিয়া আপোনালোকে সহায় কৰক। সহায়ৰ বাবে তেওঁ শ্বেয়াৰ কৰিছে নিজৰ বেংক একাউণ্ট। অনুৰোধ কৰিছে চৰকাৰৰ লগতে সদাশয় ব্যক্তি। আপুনিও এগৰাকী শিক্ষকক নতুন জীৱন দিবলৈ সহায় কৰিব পাৰে। ভাৰতীয় ষ্টেট বেংকৰ 420148286885 নম্বৰত। IFSC নম্বৰ SBIN 0007575। এতিয়া আমিও আহ্বান জনাইছোঁ চৰকাৰৰ লগতে সদাশয় অসমবাসী ৰাইজক, নতুন জীৱন দিয়ক শিক্ষাগুৰু উৎপল শৰ্মা। নিউজ ডেস্ক, আসাম টক্স।